পোনপ্ৰথমে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আপোনালোকক আমাৰ কোকৰাঝাৰ প্ৰেছ ক্লাবৰ পৰা অহা সকলো জাৰ্ণালিষ্টক আমি ৱেলকাম কৰিছোঁ বড়োফা হাউচ এফচুফচাহেৰ অফিচত। আৰু আজি আমি বিশেষভাৱে শিক্ষাৰ সম্পৰ্কে আমি কিছু ইয়াত পইণ্টছ আৰু ইছ্যুজ আমি লৈ আহিছোঁ। আৰু আপোনালোকৰ দ্বাৰা আমি আজি পোনপ্ৰথমে যিহেতু যোৱা নিৰ্বাচনৰ পাছত অসমখনত নতুন চৰকাৰ গঠন হ'ব আৰু আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ আপোনালোকৰ দ্বাৰা আমি নতুন চৰকাৰ গঠন হ'বলৈ যি গৈছে আৰু যিমান 126 MLA তেওঁলোকে অলৰেডি অসম চৰকাৰ কৰিবলৈ কাৰণে আৰু অসমত অপজিশ্যন হ'বৰ কাৰণে সাজু হৈ আছে। তেওঁলোকক আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ শুভেচ্ছা যাচিছোঁ আৰু অনাগত দিনত অসমৰ কাৰণে যাতে তেওঁলোকে বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰি যাব আমি পোনপ্ৰথমে আপোনালোকৰ দ্বাৰা সেইটো আহ্বান ৰাখিছোঁ। আমাৰ মূল আজিৰ যি প্ৰেছ মিটৰ ইছ্যু হ'ল যে আমাৰ শিক্ষা হ'ল সকলোৰ কাৰণে এতিয়া ক্লাছ মানে 4 শ্ৰেণীৰ পৰা লৈ ক্লাছ 12 লৈকে এইটো এটা মৌলিক অধিকাৰৰ দ্বাৰা বা সাংবিধানিকভাৱে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকল 21ত যেনেকা আছে সকলোৰ কাৰণে এতিয়া ফ্ৰী এণ্ড কম্পালচাৰী এডুকেশ্যন ষ্টেটে প্ৰদান কৰাৰ কাৰণে ষ্টেটৰ দায়িত্ব। সাংবিধানিক ফাণ্ডামেণ্টেল ৰাইটছ হয় তাৰ কাৰণে ষ্টেটৰ দায়িত্ব। আৰু আজি আমাৰ ইছ্যুটো হ'ল যে এপ্ৰিল মাহৰ যিহেতু প্ৰথম 1 এপ্ৰিলৰ পৰা একাডেমিক ছেশ্যন ষ্টাৰ্ট হয়, আজিলৈকে মে মাহত আহি গ'ল, এমাহ উকলি গ'ল। তাৰপিছতো আমাৰ বড়ো মাধ্যমৰ যি শিক্ষা অনুষ্ঠানত ছাত্ৰ ছাত্ৰীয়ে কিতাপ পোৱা নাই আৰু কিতাপ নোপোৱা আৰু কিতাপ নোপোৱাৰ সংখ্যা যিটো আছে এইটো বিগিনিং ফ্ৰম মানে 4 শ্ৰেণীৰ পাছতহে ক্লাছ 1 ষ্টাৰ্ট হয়। 1 to 10 আমাৰ ইয়াত ডেটা আছে যে তাত মানে বিভিন্ন মেইন যিটো কিতাপ তাত মানে যিটো মানে 4 শ্ৰেণীৰ পৰা ক'ব গ'লে মানে বিভিন্ন মানে যি গঠপুৰণি মাও বিজাপ বুলি কয় যিটো মানে চিলড্ৰেনৰ যিটো ৱৰ্কবুক এনেকা ইয়াত পোৱা নাই। 1400 কিতাপৰ নাটনি হৈ আছে আমাৰ ডেটা মতে আমি ফাইণ্ড আউট কৰিছোঁ। আৰু এনেকাই ক্লাছ 1ত তাত ইংলিছো আছে 4 শ্ৰেণীত আৰু কবাম আছে ক্লাছ 1ত তেনেকা 928 মানে যিটো গোদান সানখান্তি বুলি কয় নিউ মেথামেটিক্সৰ যিটো আছে আৰু ক্লাছ 2টো এনেকা মেথামেটিক্সৰ কিতাপ পোৱা নাই। আৰু ক্লাছ বহুত মানে ইয়াতে ইংলিছৰ যেনেকা বিগিনাৰ্ছ ইংলিছ বুলি আছে ক্লাছ 4ত মানে 1388 কিতাপ পোৱা নাই। আৰু তাতে এমাইলৰ কিতাপ পোৱা নাই, সানখান্তি কিতাপ পোৱা নাই আৰু বিভিন্ন আপোনালোক আমি গোটেই তথ্যটো দি দিম। আৰু তেনেকা ক্লাছ 9 আৰু 10ত বিশেষভাৱে সেইটো বহুত দুখ লগা কথা, কিয়নো আজি অসমত বা সকলো যিটো ৰাইট টু এডুকেশ্যনৰ ক্ষেত্ৰত ফাণ্ডামেণ্টেল ৰাইট হিচাপে আমাৰ ক্লাছ 9-10 লৈকেও যে ইয়াত মানে মেথামেটিক্সৰ আৰু হিষ্ট্ৰীৰ কিতাপ পোৱা নাই আৰু বিভিন্ন কিতাপ ইয়াতে অলমষ্ট মানে অল ছাবজেক্টছ ইন ক্লাছ 9 ইয়াত মানে ভূমনি খৌৰাং যিটো আছে এইটো 1922 কিতাপ নাটনি হৈ আছে এতিয়াও পোৱা নাই। আৰু বড়ো এমাইল 495, বড়ো ৰাওখান্তি গোদান মানে কনচাই বিদাং আৰু থুনলাই বিজাপ আৰু লগতে জাৰিমিন হিষ্ট্ৰী আৰু সমাজ বিজ্ঞান এটা নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ যিটো থাকে মানে 400, 345, 700 এনেকা নাটনি হৈ আছে। আৰু মেথামেটিক্সৰ মানে সানখান্তিত 4371 ক্লাছ 9ৰ ৰিকুৱাৰমেণ্ট আছে। প্ৰায় মানে বিভিন্ন স্কুলত মানে একেবাৰে এটা স্কুলতে কিতাপে গৈ পোৱা নাই আৰু কিতাপ পোৱা নাই ছাত্ৰ ছাত্ৰীয়ে। আৰু ক্লাছ 10তো তেনেকা এটা অৱস্থা য'ত মানে সমাজ বিজ্ঞানৰ 1922 আৰু যিটো বিজ্ঞান ছায়েন্স মানে তাতেও 120টা কিতাপ নাটনি হৈ আছে আৰু সমাজ বিজ্ঞান 495 আৰু এনেকা মানে তাতেও মানে যিটো মেথামেটিক্স আছে ইয়াতেও মানে কিতাপ পোৱা নাই। আমাৰ যিটো ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যিটো এতিয়া মানে বহুত যি ডেটা আছে সেইটো আমি আপোনালোকৰ দ্বাৰা সকলোকে দি দিম। তো বুকছৰ বিষয় বড়ো মিডিয়ামৰ সেইটো এটা সাংঘাতিক এইটো মানে ৰাইট টু এডুকেশ্যনৰ ভায়লেশ্যন হৈ আছে। ইয়াৰ কাৰণে আমি অসম চৰকাৰ আৰু আছাম স্কুল এডুকেশ্যন বৰ্ডক আমি আহ্বান জনাইছোঁ তেওঁলোকে যাতে অতি সোনকালে এই কিতাপটো যেনেকা নাটনি হৈ আছে তেনেকা তথ্য আমি মেমৰেণ্ডামৰ দ্বাৰা
আমাৰ যিটো চেয়াৰমেন আছে আসাম স্কুল এডুকেশ্যন বৰ্ড তেওঁক আমি পঠাই দিম আৰু লগতে যিটো শিক্ষাৰ সম্পৰ্কে আৰু স্কুল অনুষ্ঠানত বা ছাত্ৰ ছাত্ৰীৰ কাৰণে যোৱা বছৰত আমি প্ৰতিবাদ কৰিছিলোঁ যে যি ইউনিফৰ্ম চৰকাৰে ছাপ্লাই দিছিলে এইটো বড়োসকলে দখনা পিন্ধে আৰু বিভিন্ন ঠাইত মেখেলা পিন্ধা হয় আৰু বিভিন্ন ঠাইত বিভিন্ন নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধে কিন্তু যোৱা বছৰত আমি প্ৰতিবাদ কৰিছিলোঁ কিয় যে দখনাৰ পৰিণতিত দখনাটো হ'ল এটা নিজৰ জাগাত নিজৰ স্থানত অসমত মানে উইভিং কৰে এইটো মানে আমাৰ যি উইভ কৰি পেলাই কটনৰ বা বিভিন্ন নিজৰ থলুৱাভাৱে এইটো বনোৱা হয় কিন্তু এইটো বহিৰাজ্যৰ পৰা ছাপ্লাই দিয়া যিটো কমপ্লিট 100% পলিষ্টাৰৰ এটা দখনা প্ৰয়োগ কৰিছিলে আমি প্ৰতিবাদ কৰিছোঁ আৰু তেনেকাই কাকবা সালোৱাৰ কাকবা পেণ্ট চাৰ্ট দিয়াটো পলিষ্টাৰৰ দিছিলে এইটো আমি প্ৰতিবাদ কৰিছোঁ এইটো আমি এইবাৰো আমি প্ৰতিবাদ কৰোঁ ইয়াৰ লগে লগে আমি আহ্বান কৰোঁ যাতে আমাৰ যি জাতীয় পোছাক দখনা বিশেষভাৱে হাইস্কুলত পিন্ধা হয় আৰু এলিমেণ্টাৰী লেভেলত পেণ্ট চাৰ্টে দিয়া হয় তাৰ ভিতৰতো তেওঁলোকে যাতে কটন কাপোৰ দিব লাগে আৰু ভাল কাপোৰ দিব লাগে লগতে থলুৱা যি ট্ৰেডিশ্যনেল যি দখনা পিন্ধে দখনাটো যাতে বহিৰাজ্যৰ পৰা মানে পলিষ্টাৰৰ যাতে নহয় আমি সেইটো মানে নিন্দা কৰিছোঁ আৰু মেখেলা চাদৰ হ'লেও মেখেলা আমি পলিষ্টাৰৰ নহয় এইটো আমাৰ লোকেলত কটনৰ হ'ব লাগে আৰু তেনেকা আমাৰ বিভিন্ন আমাৰ জাতীয় পোছাকক লৈ বা জাতীয় এনেকা দখনা মেখেলা লৈ এইটো আমাৰ জাতীয় স্বাভিমানৰ কথা আছে মান সন্মানৰ কথা আছে ডিগনিটি বচাই ৰাখিব লাগে যোনে এছএছএৰ দ্বাৰা এইটো চম্ভালাইছে বা এছএছএৰ পৰা অসমৰ ভিতৰত যি এছএছএ আছে তেওঁ ডাইৰেক্টৰ আমি আহ্বান জনাইছোঁ যে আপোনালোকে যাতে আমাৰ জাতীয় যি পোছাক বা ইউনিফৰ্ম আছে আমাৰ জাতীয় ছাত্ৰ ছাত্ৰীয়ে পিন্ধে মেখেলা দখনা এইবিলাক যাতে আমাক অপমান নকৰে তাৰ কাৰণে বড়ো দখনা সকলেও জানে যে এইটো জিআই টেগিং হোৱাৰ পাছত এইটো চিনাক্ত হৈ পৰিছে যে এইটো বড়োসকলৰ এটা ট্ৰেডিশ্যনেল ড্ৰেছ তাৰ কাৰণে এনেকা যাতে এইটো বছৰত ইউনিফৰ্ম সোনকালে ৰিয়েল ইউনিফৰ্ম দিব লাগে আচল পোছাক দিব লাগিব আচল দখনা দিব লাগিব আচল মেখেলা দিব লাগিব তেতিয়াহ'লেহে আমি মানিম আৰু যিবোৰ এলিমেণ্টাৰী ষ্টেজৰ ষ্টুডেণ্ট থাকে তেওঁলোকৰ কাৰণে কটনৰ পেণ্ট চাৰ্ট সালোৱাৰ চুৰিদাৰ যি দিয়ে সেইটো যাতে তেনেকা এটা ভাল কাপোৰ দিব লাগে আৰু পাৰিলে লোকেলত প্ৰয়োগ কৰাকে সুবিধা কৰাই দিব লাগে বুলি আমি আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত